মুছলমান ধৰ্মত এনেকুৱা এটা কথা আছে, সাপ দেখা পালে মাৰি পেলাব লাগে। সেইটো কথা এনে হয়নে নহয় ৰাইজক কৈ দিয়কচোন বাৰু আপুনি। আচ্ছা, এই ক্ষেত্ৰত মই ক'ব লাগিলে মই অকণমান মানে ইয়াৰ বিৰোধ কৰোঁ। কিয় বিৰোধ কৰোঁ? সাপ দেখিলেই মাৰিব নালাগে। সাপ বিভিন্ন এনেই ধৰ্মীয় দিশৰ পৰাও সাপে তাৰমানে বিভিন্ন ধৰণৰ ৰূপ ল'ব পাৰে। এতিয়া আমি জিন বুলি কওঁ, জিনৰ ৰূপত তাৰমানে সাপে ল'ব পাৰে। এতিয়া আমি চিনি নাপাওঁ ই জিন হয় নে সাপ হয়। আৰু ইয়াৰ পৰা আচলতে অপকাৰ নাই, অপকাৰ আছে যদি আমি তাক ক্ষতি কৰোঁ, সি ক্ষতি কৰিব পাৰে। গতিকে ইয়াৰ পৰা আমাৰ উপকাৰহে আছে। সেই ক্ষেত্ৰত ইয়াক মাৰাটো উচিত নহয়। নামাৰাকৈ ইয়াক যদি আমি এনেকুৱা ধৰণৰ মানে ৰক্ষণাবেক্ষণ দিব পাৰোঁ, সেইটোৱে আমাৰ কাৰণে বেহতৰ হয়। চাওক বন্ধুসকল, এতিয়া আমি চকৰি ফেটি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ। আৰু চকৰি ফেটি সাপডাল চৰাই খাবৰ কাৰণে আৰু চৰাই কণী খাবৰ কাৰণে ইয়ালৈ আহিছিল। আৰু বন্ধুসকল, মই এতিয়া প্ৰায় কৈ আছোঁ, এতিয়া গৰমৰ ছিজন কাৰণে সাপে ওখ ঠাই বিচাৰি আহি মানুহৰ ঘৰত এয়া প্ৰৱেশ কৰি আছে। আৰু খাদ্যৰ সন্ধানত এয়া মানুহৰ ঘৰত প্ৰৱেশ কৰিলে হয়তো কেতিয়াবা মানুহক বিপদ ঘটাই দিব পাৰে। সেইকাৰণে বন্ধুসকল, আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যাই জংঘলত এৰি দিম। আৰু বন্ধুসকল, এইডাল সাপ হৈছে বহুত বিষাক্ত সাপ আৰু ইয়াৰ গাত নিৰটক্সিন ভেনম পোৱা যায়। আৰু যদি বন্ধুসকল এনেকুৱা সাপে কামোৰে, তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যোৱাটো অতি বাঞ্ছনীয়। কাৰণ বন্ধুসকল, এই সাপবিলাক কামুৰিলে বহুত দীঘল সাপ দেই। লাঙিজাল কিয় মাৰি দিছে? বিৰাট ডাঙৰ ভুল কাম কৰিছা। এই বাটটো বিচাৰি পেলাই বাহিৰত যোৱা। ৰাঙিজাল সাপা মেৰাই দিছে মানুহে। আৰু ইয়াতে এইবিলাকৰ কাৰণে তাৰমানে বহুত বিপদ। চাওকচোন বাৰু দাদা, এই কটাৰী এখন আনক, ৰাঙিজাল সাপ দিব লাগিব। ইমান দীঘল ৰাঙিজাল কোনে টানি লৈ যাব? এয়া গোটেই হেৰি আছে, ষ্টিক আছে, টান মাৰা। চাওক বন্ধুসকল, এয়া আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ। আৰু এইখিনি ঠাইক ৰঙামাটি বুলি কয়। আলচুকাৰ পৰা দক্ষিণ চাইডে ভিতৰ ফালে সোমাই মাজাৰৰ ওচৰত কাটি দি আনি আছে। গোটেই মানুহকেইটা আছে তাতকেইটা লৈ। এডাল সাপ ভুলেবৰীয়া সাপ নহয়, এডাল সাপ চকৰি ফেটি সাপ। আৰু যদি ই একবাৰ যদি দংশন কৰি দিয়ে, তেতিয়াহ'লে চিধাই মৃত্যু, যদি সঠিক সময়ত এণ্টিভেনম নাপায়। দেৰি নকৰিব। বলক। আপুনি কি ওচৰত চাই আছে? কৈ আছো ধুনীয়াকৈ কৈ আছো, ইয়াক মুক্ত কৰি দিওঁ জালৰ পৰা। জালত মানে জালত লগা নাই, যাবা সজানতেহে জালত লাগছিল। ষ্টিকডাল ক'ত আছে মোৰ? পিছফালে ষ্টিকডাল দি। আৰু ইয়াক মই কিন্তু এৰা দিম দেই। আপোনালোকে অলপ সাৱধান থাকিব দেই, কাৰণ এটা সাপ বহুত বিষাক্ত সাপ।
আৰু বন্ধুসকল আপোনালোকে চাওক আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ চকৰি ফেটি সাপ আৰু ইয়াক ইংলিছত মন'ক্লেট কোব্ৰা বুলি কয় আৰু ছায়েন্সত নাজা কাউথিয়া বুলি কয় আৰু ইয়াক পদ্মগোচৰ বুলি কয় চন্দ্ৰনাগ বুলি কয় আৰু কিছু কিছু ঠাইত ইয়াক পাল্টি বুলিও কয় কাৰণ ই অতি সোনকালে পাল্টি ঘূৰিব পাৰে আৰু মানুহক বাইট কৰি দিব পাৰে আৰু নিকাচৰ প্ৰাণী বুলিও কয় সেইকাৰণে বন্ধুসকল আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ আৰু এই বিষাক্ত সাপবোৰ মানুহৰ ঘৰে ওচৰে পাজৰে থাকিলে হয়তো কেতিয়াবা মানুহকো বিপদ ঘটাই দিব পাৰে যেনেকৈ আজি জনাব ডাঙৰীয়াৰ ঘৰত কেইটা চৰাই মাৰিলে ছাৰ বহুতে মাৰিছে তাৰপিছত আমি দেখাত দুটা মাৰিছে স্পটত দেখাত দুটা মাৰিছে আগত কেইটা মাৰিছে অঁ কণী কিমান 15-20টামান কণী খাইছে আগত হিচাপ নাপায় মাজে মাজে অন্যান্য নাপায় দিনত খাই 15-20টা মানে মুৰ্গী বহুতখিনি মুৰ্গী আছে তেনেকুৱাকৈ খাই আছে আৰু বন্ধুসকল এতিয়া আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ আৰু এই চকৰি ফেটি সাপডাল ধুনীয়াকৈ নিফেলাই জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰৰ ওচৰে পাজৰে মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি ই জংঘলত পাৰ কৰাবৰ কাৰণে কাৰণ বন্ধুসকল এইবিলাক হৈছে জংঘলৰ বস্তু আৰু ই আমাৰ প্ৰকৃতিৰ বেলেঞ্চ কৰি ৰাখি আছে গতিকে বন্ধুসকল যদিও প্ৰকৃতি বেলেঞ্চ কৰি ৰাখি আছে এইবোৰ সাপ ঘৰৰ ওচৰে পাজৰে থকা একেবাৰে নহয় কাৰণ এইবোৰ সাপে মানুহক বিপদ ঘটাই দিবৰ কাৰণে বহুত সময় নালাগে কিন্তু ইয়াৰ আচল নাম হৈছে মন'ক্লেট কোব্ৰা আৰু ইয়াক আমাৰ অসমীয়া মানুহে চকৰি ফেটি সাপ বুলিয়েই কয় আৰু বন্ধুসকল এইডাল সাপে কামুৰিলে সচৰাচৰ দুটা দাঁতৰ চিন দেখা পোৱা যায় আৰু যিখিনি ঠাইত সাপে কামোৰে সেইখিনি ঠাই লাহে লাহে ক'লা পৰিবলৈ ধৰিব লাহে লাহে বিষাবলৈ ধৰিব লাহে লাহে পেট বিষাব লাহে লাহে বমি আহিব লাহে লাহে মূৰ ঘূৰাব চকুতে ধোঁৱা ধোঁৱা দেখিব কাণেৰে নুশুনা হ'ব কলিজা ফাটি যোৱা হেন লাগিব এনেকুৱা বিভিন্ন লক্ষণে দেখা দিয়ে এনেকুৱা সাপে কামুৰিলে গতিকে বন্ধুসকল এনেকুৱা লক্ষণে দেখা নিদিয়াৰ আগতে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যোৱাটো বাঞ্ছনীয় আৰু মই যেনেকৈ সাপ উদ্ধাৰ কৰি আছোঁ ঠিক তেনেকৈ ভাবিব পাৰে আপোনালোকে একদম ইজি দেখোঁ ভাইটিজনে সাপ উদ্ধাৰ কৰি আছে ময়ো কালিৰ পৰাই উদ্ধাৰ কৰোঁ সেইটো কোনো কাৰণত চেষ্টা নকৰিব মই এয়া 2008 চনৰ পৰাই প্ৰেক্টিছ কৰি আছোঁ কিন্তু মোৰ শিকিবলগীয়াও এতিয়া বহুত আছে ভাবিব পাৰে ল'ৰাজনে বহুত জানে কিন্তু সেইটো কথা নহয় মই এতিয়াও শিকিবলগীয়া বহুত আছে মই একো নাজানো বুজি পাইছে গতিকে সাপ উদ্ধাৰ কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব হয়তো কেতিয়াবা বিপদ হৈ যাব পাৰে দাদা এই সাপডালৰ ওচৰত একেবাৰে নাহিব কাৰণ এই সাপডালে বিষ ছটিয়াব পাৰে স্পিটিং কোব্ৰা বুলি কয় যি অসমৰ বাহিৰত আছে স্পিটিং কোব্ৰা আৰু স্পিটিং কোব্ৰাৰ গুণাগুণে এই সাপডালত আছে হয়তো মনখন এই হেৰিটো সৰু হৈছে ইয়াতকৈ ডাঙৰ আছে নে নমস্কাৰ আপোনাৰ নাম আৰু ঠিকনাটো এবাৰ ৰাইজক কৈ দিয়কচোন আপুনি মোৰ নাম মহম্মদ চহিৰুদ্দিন আহমেদ হয় ঘৰ মোৰ নিজ ৰঙামাটি হয় নিয়াৰেষ্ট ৰঙামাটি দৰগাহ শ্বৰীফ হয় থানা মঙলদৈ দৰং সাপডাল উদ্ধাৰ কৰাৰ কাৰণে কেনেকুৱা লাগিলে আপোনাৰ সাপডাল উদ্ধাৰ কৰাত আমি বহুত উপকৃত হ'লোঁ হয় কিয়নো এই ঠিক মোৰ ঘৰতে নহয় এনেকুৱা ধৰণৰ সাপে যথেষ্টখিনি মানুহৰ ঘৰত ক্ষতি সাধন কৰে বিশেষকৈ কণী খোৱা বা মুৰ্গী খোৱা এই সাপৰ এটা মানে বিশেষ খাদ্য ইহঁতে আহি মানুহৰ ঘৰত যিটো এটা তাৰমানে খাদ্য বিচাৰি আহি এই ঘৰখনত বহুত উৎপাত কৰি থাকে আজি সেই উৎপাতৰ পৰা আমি বিশেষকৈ আমি বৰ উপকৃত হ'লোঁ সুখী হ'লোঁ এই সাপডাল ধৰাৰ পিছত আমাৰ এটা নিশ্চিন্ত মনে আমি কিছু সকাহ পাম ঘূৰে ফুৰাৰ কাৰণে লগতে এটা মই ধন্যবাদ দিব বিচাৰিছোঁ আপোনালৈ কিয়নো যিখিনি মানুহৰ ঘৰত এই সাপে উৎপাত কৰি বহু সম্পদ নষ্ট কৰি আছে হাঁহ মুৰ্গী কুকুৰা গৰু ছাগলী ইত্যাদি তাৰোপৰি মানুহৰ ক্ষতি সাধন হয়তো তাৰ মাজত হৈ থাকিব পাৰে গতিকে এই উদ্ধাৰ কৰা এটা ডাঙৰ কাম হৈছে লগতে
বহু এনেকুৱা ধৰণৰ সাপ আমাৰ মানে প্ৰাকৃতিক সম্পদ এটা এটা গতিকে এই সম্পদটো আমাৰ আচলতে মানুহৰ কাৰণে প্ৰয়োজন হয়। এই প্ৰাকৃতিক সম্পদ এইটো যদি নাথাকে মানুহ হয়তো শুনিছোঁ যে মানে এই বিষ টানি লয় সাপে, যাৰ কাৰণে মানুহৰ অসুখ বিসুখটো কম হৈ থাকে, মানুহৰ গাত শৰীৰত বিষটো মানে কম আহে। সাপ য'ত থাকে তাত মানুহৰ বিষটো কম থাকে। গতিকে সেয়ে এই বস্তুটো হয়তো আজি ধৰা নপৰিলে হয়তো আজিকালি কৰি চাই হয়তো মানে কোনোবাই মাৰিলে হয়, কোনোবাই মাৰাৰ ওপৰতে পৰামৰ্শ দিলে হয়। গতিকে ঠিক এনেকুৱা মোৰ ঘৰত যেনেকুৱা হৈছে আৰু বিভিন্ন ঘৰত এনেকুৱা হৈছে, হয়তো বহুতে মাৰিয়ে পেলাইছে, সাপ ধৰা মানুহ হয়তো বিচাৰিয়ে পোৱা নাই। এতিয়া খবৰ দিয়া মাত্ৰকে পাইছোঁ আমি, এইটো এটা ধন্যবাদ দিলোঁ। বহুত সুখী হ'লোঁ আৰু এইখিনি কাম ভৱিষ্যতলৈ আৰু যেন কৰাৰ মানে সুযোগ মানে সহায় মানে পায়, তাৰ কাৰণে আশীৰ্বাদ লোৱা থাকিল আৰু মানুহৰ যেন উপকাৰ হয়। আৰু সাপৰ পৰা এণ্টিভেনমো বনায় ন আৰু আমাৰ যোনটো এই নাৰ্ভৰ প্ৰব্লেম হয়, নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে যিখিনি ঔষধ আছে সেইখিনি সাপৰ বিষৰ পৰাই বনায়। বিশেষকৈ এই বনজ সম্পদটো আমাক বিশেষ দৰকাৰ। এই মানে বনত বাস কৰা এই সাপডাল বিশেষকৈ আমাৰ দৰকাৰ, কিয়নো এই সাপডাল নাথাকিলে মানুহ বেমাৰী হ'ব। আৰু প্ৰকৃতিৰ যিটো মানে সৌন্দৰ্য, এই সৌন্দৰ্যটো বিভিন্ন বস্তুৱে সৌন্দৰ্য কৰি আছে এই পৃথিৱীখন। গতিকে এই সৌন্দৰ্যটো আমাৰ নষ্ট হয় যদি আজি ইয়াক মাৰি পেলোৱা গ'ল হয়। এনেকুৱা শ শ সাপ হয়তো কোনোবাই মাৰি পেলাইছে। এতিয়া ধৰা মানুহবিলাক যেতিয়া এই ওলাই আহিছে, তেতিয়াৰ পৰা হয়তো কিছু সাপ মানে মৰাৰ পৰা বাচিছে, লগতে মানুহৰ উপকাৰ হৈছে। আৰু তাৰ মাজতে এটা কথা কওঁ, মুছলমান ধৰ্মত এনেকুৱা এটা কথা আছে, সাপ দেখা পালে মাৰি পেলাব লাগে। সেইটো কথা এনে হয়নে নহয় ৰাইজক কৈ দিয়কচোন বাৰু আপুনি। আচ্ছা, এই ক্ষেত্ৰত মই ক'ব লাগিলে মই অকণমান মানে ইয়াৰ বিৰোধ কৰোঁ। কিয় বিৰোধ কৰোঁ? সাপ দেখিলেই মাৰিব নালাগে। সাপ বিভিন্ন এনেই ধৰ্মীয় দিশৰ পৰাও সাপে তাৰমানে বিভিন্ন ধৰণৰ ৰূপ ল'ব পাৰে। এতিয়া আমি জিন বুলি কওঁ, জিনৰ ৰূপত তাৰমানে সাপে ল'ব পাৰে। এতিয়া আমি চিনি নাপাওঁ ই জিন হয় নে সাপ হয়। আৰু ইয়াৰ পৰা আচলতে অপকাৰ নাই, অপকাৰ আছে যদি আমি তাক ক্ষতি কৰোঁ, হয়তো সি ক্ষতি কৰিব পাৰে। গতিকে ইয়াৰ পৰা আমাৰ মানে উপকাৰহে আছে। সেই ক্ষেত্ৰত ইয়াক মাৰাটো উচিত নহয়। নামাৰাকৈ ইয়াক যদি আমি এনেকুৱা ধৰণৰ মানে ৰক্ষণাবেক্ষণ দিব পাৰোঁ, সেইটোৱে আমাৰ কাৰণে বেহতৰ হয়। হয়, ঠিক কথা কৈছে আপুনি। আৰু বন্ধুসকল, জনাৰ্দন ভূঞাই যিখিনি কথা ক'লে সেইখিনি কথা সত্য হয়। আৰু সাপ কোবাই মাৰিব নালাগে। আৰু এইবিলাক হৈছে প্ৰকৃতিৰ বস্তু, মালিকে বনোৱা বস্তু, আৰু এইবিলাক বস্তু থাকিলেহে আমি মানুহ বাচি থাকিব পাৰিম। ধন্যবাদ বন্ধুসকল। আমি এই সাপডাল উদ্ধাৰ কৰি লৈ আহিলোঁ ৰঙামাটিৰ পৰা। এতিয়া আমি ধুনীয়াকৈ সাপডাল এৰি দিম, কাৰণ ইয়াৰো এটা জীয়াই থাকিব মন আছে। আৰু বন্ধুসকল, এই সাপডাল হৈছে বহুত বিষাক্ত সাপ, হাইলি ভেনমাছ স্নেক। আৰু বন্ধুসকল, এনেকুৱা সাপে যদি কেতিয়াবা দংশন কৰে, যিকোনো সাপে দংশন কৰে, আপোনালোকে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাওক, তাতহে আপোনালোকে সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰে। আৰু এইফালে পৰুৱা পাহাৰ আছে, আৰু ইয়াতে আমি ধুনীয়াকৈ জংঘলত এৰি দিম। চাওকচোন বাৰু।